হেগে সগন্ত পাতৰিবিলাক আৰু প্ৰথমতে সকলোকে ৰঙালী বিহুৰ আকৌ এবাৰ শুভেচ্ছা জনাইছো আৰু ধুনীয়াকৈ যে মানে বেগ চেক লৈ আহিছো আৰু এইফালে সাসপেন্স আহিছে আৰু গাইস এই বেগটো যে দেখিছে ইয়াত মানে সকলো কাপোৰ চোৰ আছে মানে আজি বিহুৰ ফটোশ্বুট কৰিম যেহেতু আজি মানুহ বিহু আৰু আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয় অকমান গলে পাই যাম আমি ঠাইটো আৰু আমাৰ ঠাইটো মানে এনেকুৱাই হ'ব মানে পথৰুৱা জেগা ধুনীয়া একদম আৰু মানে খালৰ পাৰে পাৰে ৰাস্তা মানে কিবা এটা মজা লাগিব আৰু চাৰিওপিনে পানী 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 তাৰ মাজতে আমি ফটো উঠিম ফটোশ্বুট কৰিম গৈ আছো আগৰ ফালে আৰু ফাইনেলি আমি আহি পালো ডেষ্টিনেশ্যন এইপিনে মানে ঢোল কাপোৰ সকলোখিনি ৰাখি দিলো এইফালে আমাৰ থানেশ্বৰ ভাই क्या নাই আৰু যেহেতু মানে গৰু বিহু হৈ গ'ল আৰু আজি হৈছে মানুহ বিহু গতিকে অলপ মানে মানুহ পৰিচয় দিয়াৰ কাৰণে এইপিনে থানেশ্বৰ সাসপেন্স সকলো মানে আহি পাইছে আমি মানে আজি কি কৰিম বিহুৰ ফটোশ্বুট কৰিম আচ্ছা আচ্ছা আৰু এইপিনে চাব পাৰে ঢোল গামোচা ৰঙা নীলা হালধীয়া বগা মানে সকলো কাপোৰ ইয়াত মানে লৈ আহিছো আৰু সকলোৰে মানে হাফ পেণ্ট আছে মোৰো হাফ পেণ্ট আৰু অকণমান দেৰিকে আমাৰ মানে কেনেকুৱা ধৰণৰ মানে ড্ৰেছ হৈ যাব সেইটো চাই থাকিলে সকলো গম পাই যাব আৰু ইয়াত মানে আৰু দুজন মান আহি আছে আৰু সিহঁতে আহি পোৱালে মই ঢোলৰ কাপোৰ মেৰাই দিলো এইপিনে কাপোৰ ওলাইছো আৰু প্ৰথম মানে কাপোৰ পিন্ধিব আমাৰ থানেশ্বৰে মানে ই প্ৰথম ফটো উঠিব বোলে কি পিন্ধিবা নাজানো গাধা অসমীয়া আছে তো এনেকৈ হা পিন্ধিব নাই পিন্ধাই দিয়া বঢ়িয়াকৈ আৰু এতিয়া মানে প্ৰায় মানে সকলোৰে কাপোৰ পিন্ধা হৈ গ'ল ই মানে পিন্ধি পিনে ফুলকাই দিলে ইয়াৰ মানে ফটোশ্বুট হৈ গ'ল এইপিনে পিন্ধি আছে এইপিনে জিতু আছে একদম মজা ভাই একদম বিহু বুলি পুৰা জোশত আছে আজি ধুতি কোনবাতে জিমত পিন্ধি পাইছিলি না কোনোদিন পিন্ধিবা নাছিল আজি বিহু বুলি প্ৰথমবাৰ আৰু মাধৱ তই মই আগতে পিন্ধিছিলো আজি ভাল লাগছে কি কিন্তু আজি চোলাটো পিন্ধা নাই চোলাটো পিন্ধি আছো দেৰিকে বেলেগ চোলা এইটো খুলি আৰু এতিয়া মই ফটো উঠিম ধুনীয়াকৈ মই এই চাৰ্টটো পিন্ধি লওঁ এতিয়া গেঞ্জি পিন্ধি আছো গেঞ্জি পিন্ধো দুই এটা মাৰি লওঁ মানে গেঞ্জি আৰু ধুতিটোৱে মেইন আচলতে মানে গাঁৱৰ যিটো মানে বিহু আৰু সেইটোতো আৰু ফেশ্বনৰ কাৰণে আৰু ক'ব গ'লে গাইছ মোৰ ফটো উঠা হৈ গ'ল এতিয়া মানে চাৰ্ট সলাই পেন তত পোৱা নাই এবাৰ ই পিন্ধছি তাৰপিছত ই পিন্ধিব তাৰপিছত আকৌ সি পিন্ধিব এনেকৈ দে আৰু তোৰ কেতিয়া হ'ব পালা মই আছে 4 নম্বৰ বছৰ লৈ আছে দেখো অলপ থললি বেছিকে হ'ল যে নেকি এই নাযায় পুৰা চেপি দিব মাল এনেকৈ দিবি খুমাই দিবি এনেকৈ ইয়েছ ফিটনেছ গুড আৰু আজি ফটোশ্বুটত মানে আমি DSLR বা ডাঙৰ কেমেৰা ব্যৱহাৰ কৰা নাই আমি ব্যৱহাৰ কৰিছোঁ আইফোন মানে 11ৰে আজি ফটোশ্বুট হ'ব এনেকৈ এই ভিডিঅ' হৈ আছে এতিয়া আমি ফটো মাৰিম আৰু আমাৰ এনেকৈ মানে ফটোশ্বুট হৈ আছে মোবাইল দি ফটো মাৰি আছোঁ গাইছ মোক ফটো মাৰাকৈ ব্যৱহাৰ কৰি আছে ইয়াতে কি হ'ব আৰু ফটোকেইটা কেনেকৈ হৈছে মই ডিছপ্লেত লগাই দি আছোঁ আৰু কমেণ্ট কৰিব ঠিকে আছে নে আৰু আজি আমাৰ বিহুৰ ফটোশ্বুট কৰিব এই এটা কথা মনত পৰি গ'ল এটা তিল বোলে যে 7টা বেয়াকৈ ভগুৱা হৈছিল আমাৰ আজি চেম তেনেকুৱা হৈছে মানে চাৰ্ট এটা আমি মানে গোটেইকেইজনে ভগুৱাই এটা এটাকৈ পিন্ধি আছোঁ পুৰা মজা লাগি আছে মানে এক্সাইটেড বিহু লাগছি জীৱনতে বিহু ড্ৰেছ পিন্ধিব নাছিল কি জানো নাই পোৱা নাছিল একদম সঁচা কথা আজি প্ৰথমবাৰ তো গাইছ এনেকৈ মানে প্ৰায় মানে ফটোশ্বুট হৈ গ'ল সকলোৰে আৰু ই মানে খুলকিছিল আকৌ বোলে ইয়াক ফটো মাৰিব লাগে কি হ'ব আৰু মানে আজি মানে ফোনটো মানে আইফোনটোৱে মানে ফটোশ্বুট কমপ্লিট যি নহওক আৰু এতিয়া এক মাৰিব লাগে ফটো এক মাৰি পিনে ঘৰত যাওঁ দে হৈছে নে তোৰ গাইছ এতিয়া মানে সকলোৰে কমপ্লিট হৈ গ'ল আৰু কাপোৰ চাওকচোন এই কেনেকৈ আছে কাপোৰ থোৱা চেণ্টেল মানে চব মানে বিবিচাৰ হৈ গৈছে এনেকৈ মানে আমি যাব ওলালো প্ৰায় মানে গধূলি হ'লে ৰাতি হ'লে দিয়ক এই মুকল কাৰণে অলপ মানে পোহৰ হৈ আছে বাকী ৰাতি হ'লে গতিকে ইমানখিনি আছিল আজিৰ ভিডিঅ' আৰু লগ পাম নেক্সট ভিডিঅ'তে মানে ফটোশ্বুটটো হৈ গ'ল বিহুৰ তো আজিলৈ বাই বাই লগ পাম নেক্সট ভিডিঅ'ত বাই